লাভত এল্ট'খন ডেলিভাৰী দিলোঁ দেই মাত্ৰ ৩,০০০ টকা লাভত গম পাইনে মানে কেনেকৈ নমস্কাৰ গণেশ বাবা এয়া গণেশ ওচৰত পহু চৰি আছে গুড মৰ্ণিং বন্ধুসকল মোৰ যোনখন এই এল্ট' এলেক্সাইখন আছিলে 2014 চনৰ লাষ্টৰ এল্ট' এলেক্সাইখন মানে যোৱাকালি ভিডিঅ' দিছিলোঁ ইয়াতে নগাঁৱৰ দাদা এজনে বুকিং কৰিলে তেওঁৰ নামটো হৈ গ'লগৈ বিৰাজ দাই বুকিং কৰিলে তো এতিয়া নগাঁৱলৈকে মোক লৈ যাবলৈ কৈছে তেলৰ খৰচ দিছে এক্সট্ৰাকৈ তাকে লৈ যাওঁ আজি মানে চেলিং হৈ যাব তো ভিডিঅ'টো আপোনালোকে চাই থাকিব মই যাওঁ দেই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বন্ধুসকল ওলাইছোঁ আৰু যাবলৈ ব'লক আজি যদি ৰাস্তাত ক'ত গড় চৰ দেখুৱাম দেই আপোনালোকে ভিডিঅ'টো চাই থাকিব কাজিৰঙাত মই মানে গ'লে এইফালে গড় চৰ দেখা পাওঁৱেই ভিডিঅ'টো চাই থাকিব দেই শেষলৈকে বন্ধুসকল ব'লক আমি ৰাস্তাত চাই গৈ থাকিম আৰু মই যাওঁ দেই আহি বন্ধুসকল কাজিৰঙা ভিউ পইণ্ট পাই গ'লোঁ কাজিৰঙা ভিউ পইণ্ট মানে এইটো কুঠৰি ৰেঞ্জ হয় বাগৰি ৰেঞ্জ হ'ব চাগে বাগৰি ৰেঞ্জ তো গড় এটা ওলাই ৰখি আছে এইয়া আৰু গড় এটা ৰখি আছে মই দেখাই আছোঁ দেই আপোনালোকক ব'লক নামি পেলাই দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব হা এইটো গড় হয় দেখিছেনে বন্ধুসকল সেইটো চব এশিঙীয়া গড় কিমান দূৰত আছে আৰু ইয়াৰ ওচৰত পহু চৰি আছে তো বন্ধুসকল গড়টো মানে বহুত দূৰত আছিলে ভালকৈ দেখুৱাব নোৱাৰিলোঁ বেয়া নাপাব আকৌ এদিন নেক্সট টাইম দেখুৱাম ভালকৈ এতিয়া আকৌ অকণ আগলৈ আহি দেখিছোঁ সেইফালে গণেশ বাবা এজন ৰখি আছে তাকে বলকচোন চাওঁ বৰ বনৰীয়া হয় তাকে দেখাই দিছোঁ আপোনালোকক জুম কৰি ল'ব ভিডিঅ'টো চাই থাকিব দেই ভিডিঅ'টো চাই থাকিব বন্ধুসকল সেইখনলৈকে এইটো গণেশ বাবা ৰখি আছে দেখিছেনে এই আছোঁ গণেশ বাবা নমস্কাৰ গণেশ বাবা এয়া গণেশ বাবা ৰখি আছে দেখিছেনে বন্ধুসকল ভাল লাগিছে চাওক কিমান ধুনীয়াকৈ ধান খাই আছে নেকি ঘাঁহ খাই আছে তাকে ভাল লাগিছে কিবা এটা আৰু ভিউটো কেনেকুৱা লাগিছে জনাব দেই বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব বন্ধুসকল ব'লক আৰু আগত কি পালে দেখুৱাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই তাকে বন্ধুসকল গুৱাহাটী দেখুৱালোঁ আৰু যিমানটো পাৰিলোঁ দেই আকৌ বেলেগ এদিন ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম আৰু ব'লক এতিয়া গৈ আছোঁ এতিয়া জখলাবন্ধা পাম আৰু বুঢ়াপাহাৰ পাৰ হ'লোঁ একেবাৰে নগাঁৱতে লগ পাম আৰু ব'লক ভিডিঅ'টো চাই থাকিব দেই বন্ধুসকল শেষলৈকে তাকে নগাঁও পাই গ'লোঁ বন্ধুসকল নগাঁও উৰিয়া গাঁও পাই গ'লোঁ তো বিৰাজ দা ইয়াতে আছে চাগে বিৰাজ যিজনৰ কাষ্টমাৰজনৰ নাম বিৰাজ হয় ইয়াতে উৰিয়া গাঁৱতে ৰম বুলি ক'লে তো নগাঁও আহি পাই গ'লোঁ বন্ধুসকল চাই থাকিব দেই ডেলিভাৰী দিয়ালৈকে একদম শেষলৈকে ভিডিঅ'টো চাই থাকিব বন্ধুসকল এয়া পাইছোঁহি আৰু নগাঁও উৰিয়া গাঁও বন্ধুসকল আহি পেলাই মানে কি ক'ম আৰু আপোনাৰ আধা ঘণ্টা মানে ওপৰত ৰৈ আছোঁ দেখিছে নাই ৰৈ আছোঁ আধা ঘণ্টাৰ ওপৰত হ'ল এইফালে মোৰ বসন্তী এইফালে ৰখি আছে এল্ট' এইফালে ৰখাই থৈছোঁ কাষ্টমাৰজন আহি পোৱাই নাই এতিয়া বোলে গাড়ীত উঠিছে আহি আছোঁ বুলি কৈছে ফোন কৰি আছোঁ মই তেওঁলোক আহি আছে তাকে বহুত দেৰি হ'ল ৰখি আছোঁ দেখিছে নাই চাই থাকিব শেষলৈকে দেই ডেলিভাৰী দিয়ালৈকে হোৱাৰ পিছত বন্ধুসকল কাষ্টমাৰজন আহি পালে আৰু দেই বহুত দেৰি হ'লোঁ মোৰ মানে আমনি লাগি গ'ল ভালনে আপুনি ন বিৰাজ তো বন্ধুসকল আহি পালে কাষ্টমাৰজন একদম মিষ্টাৰ বিৰাজ তাকে চাই লোৱা গাড়ীখন হা আৰু চাবিটো লোৱা চাই লোৱা একেবাৰে চাই ল'ব যদি পচন্দ হৈ যায় মোৰ মানে কিমান ৰৈ মোৰ যে আমনি লাগি গ'ল 2 ঘণ্টাৰ ওপৰত হ'লোঁ মানে গম পোৱা নাই তাকে চাই লোৱা হা বন্ধুসকল কাষ্টমাৰ টেষ্ট ড্ৰাইভ চলি আছে আৰু বিৰাজ দা চব ভালেই নে খবৰ খাতি ভালে চব ঠিকে আছে ন চলাই মেলি চব ঠিকে আছে ন চলাবলৈ ঠিকে পাইছে ইঞ্জিনটো চাই ল'ব ভালকৈ দেই চব চেক কৰি ল'ব তেলবোৰ ৰখাই পেলাই
তো বন্ধুসকল ফাইনেলি হেৰি বিৰাজদাই চলাই মেলি চালে গাড়ীখন পচন্দ কৰিলে বাকী মই হেৰি আপোনাক ইঞ্চুৰেঞ্চ পলিউশ্যন RC দিলোঁ হয়নে আপোনাক আৰু ট্ৰান্সফাৰটো মই এইটো অফলাইন কৰাই দিম কাইলৈ 3-4 দিনত তোমাৰ নামত উঠি যাব আৰু ট্ৰান্সফাৰটো নোহোৱালৈকে তুমি খালি ভালকৈ চলাবা ভালকৈ মানে সদায় ভালকৈ চলাবা আৰু সদায় ভালকৈ চলাবা চাবিটো সমজালোঁ মই হা আৰু বাকী আপুনি চলাই মেলি কওঁ ঠিকে পালে নাই ঠিকে আছে নহয় অঁ তো বন্ধুসকল এল্টো এলেক্সাখন বগা কালাৰ এল্টো এলেক্সাখন চ'ল্ড আউট হৈ গ'ল কাষ্টমাৰ ফ্ৰম নগাঁও ৰহা ন অঁ ৰহাৰ হয় নগাঁও ৰহা হয় সেইখনে বিক্ৰী হৈ গ'ল তো এইখন এবাৰ দেখুৱাই দিছোঁ চাই লওক আৰু কাষ্টমাৰে চলাই মেলি ভালেই পাইছে বাকী পে'মেণ্ট কৰিলে আৰু চব মই সমজালোঁ ইঞ্চুৰেঞ্চ কপি দিলোঁ RC জেৰক্স কপি দিলোঁ বাকী ট্ৰান্সফাৰটো মই কৰাই দিম অফলাইন হেৰি যাবা আৰু ডিল কৰি তোমাৰ লগত বহুত ভাল লাগিলে দেই ভালকৈ চলাবা হা ফোন কৰিম আৰু ঠিক আছে অঁ ফোন কৰিবা অঁ যাবা দেই আৰু হেৰি ভিডিঅ'টো লাইক কৰি দিবা অলপ শ্বেয়াৰ কৰি দিবা হা দেই অঁ ঠিক আছে অঁ অঁ ঠিক আছে অঁ ফোন কৰিবা অঁ অঁ তো বন্ধুসকল এল্ট'খন গ'ল আৰু দেই কাষ্টমাৰ ফ্ৰম নগাঁও ৰহা নগাঁৱত ডেলিভাৰী দিলোঁ মই নগাঁৱত ডেলিভাৰী দিয়া হ'ল মাত্ৰ বন্ধুসকল মাত্ৰ 3,000 টকা লাভত এল্ট'খন ডেলিভাৰী দিলোঁ দেই মাত্ৰ 3,000 টকা লাভত গম পাইনে মানে কেনেকৈ মানে গাড়ীখন মই মানে কি বহুত কাম আছিলে মই ভালকৈ নোচোৱাকৈ লৈ ল'লোঁ আপোনাৰ হেৰি বেৰিংবিলাক গৈ আছিলে চকাৰ বেৰিং দুটা চেপাৰ বেৰিং লগালোঁ ৰিলিজ বেৰিং লগালোঁ তাৰপৰা কিবা ফুল ছাৰ্ভিচিং কৰাই দিলোঁ মবিল চবিল বেয়া আছিলে আৰু নতুন চিট কভাৰ লগাই দিলোঁ তেনেকৈ মানে মোৰ আপোনাৰ 13,000 টকা খৰচেই হৈ গ'ল 13-14,000 টকা খৰচেই হৈ গ'ল তো গাড়ীখন মই 194হে দিছোঁ 194 দিছোঁ তেনেকৈ মানে মই কিনাই আছিলে আপোনাৰ 170 মানত তাৰপিছত আকৌ ট্ৰান্সফাৰ কৰোঁতে যাব 4,000-5,000 টকা তেনেকৈ কৰি মেলি মানে ইমান প্ৰফিট নাথাকিলে তো গাড়ীখন দিলোঁ বাৰু যি হ'ল লাভ লোকচানটো মই বাদ দিয়ক কিন্তু ৰাতিপুৱা নোখোৱাকৈ আহিছিলোঁ নোখোৱাত এতিয়া দেখিছে নাই নোখোৱাত মানে পেট চেট পোৱা পকত মানে তোমাৰ হেৰি এইটো কি কয় টিংকু চোহা ধৰি আছে মানে লোকচান নোখাই অৱস্থা নাই দেখিছে নাই তাকে এতিয়া টিংকু ভাইৰ লগত বেটেৰী ৰিক্সাত নগাঁও টাউনলৈকে গৈ আছোঁ তাতে ধুনীয়াকৈ খাই মেলি গাড়ীত উঠাই দিব গৈ থাকিম আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু দেই বাই বাই টিংকু বাই বাই এটা দি দিয়া বাই বাই